তৰুণৰাম ফুকনৰ পুণ্যতিথি উপলক্ষে ৰাজ্য চৰকাৰে কিছু বছৰ আগৰ পৰা আজিৰ দিনটোতে দেশভক্তি দিৱস হিচাপে পালন কৰি আহিছে। আজি সেই মৰ্মে 2025 চনৰ এই পুণ্যতিথিত আমি এই ভৰলুমুখৰ যি তেখেতৰ উদ্যান আছে, এই উদ্যানত তেখেতৰ প্ৰতিমূৰ্তিত আমি মাল্যতৰ্পণ বন্তি প্ৰজ্বলন আদি তেখেতৰ পৰিয়ালবৰ্গৰ সৈতে আমি শ্ৰদ্ধাঞ্জলি নিবেদিছোঁ। আৰু ঠিক দুপৰীয়াৰ ভাগত এক অনুষ্ঠান আমাৰ চৰকাৰীভাৱে অনুষ্ঠিত হ'ব, য'ত তাতে ৰণোজ পেগু ডাঙৰীয়া বিশিষ্ট আৰু মুখ্য অতিথি হিচাপে আৰু পীযুষ হাজৰিকা ডাঙৰীয়া বিশিষ্ট অতিথি থাকিব। আৰু ইয়াৰ লগে লগে যোৱাকালিৰ পৰা এই দেশভক্ত তৰুণৰাম ফুকনৰ দ্বাৰা দেশভক্তিৰ যি বিভিন্ন ধৰণৰ কুইজ প্ৰতিযোগিতাটো অনুষ্ঠিত হৈছে। তো চৰকাৰখনে এই দেশভক্তজনক নৱপ্ৰজন্মৰ আগত তেওঁৰ দেশভক্তি, তেখেতৰ স্বাধীনতা সংগ্ৰামত যিখিনি কৰিছিলে আৰু তেখেতৰ যিখিনি সুবক্তা, তেখেতৰ যিখিনি কাৰ্যপন্থা আছিল, সেইখিনি নৱপ্ৰজন্মৰ সন্মুখলৈ লৈ যোৱাৰ কাৰণে চৰকাৰখনে এনেধৰণৰ দেশভক্তি দিৱস হিচাপে পালন কৰি এই মহান মহিষীজনক আমাৰ মাজত জীয়াই ৰখাৰ কাৰণে প্ৰচেষ্টা হাতত লৈছে। এলাগি ইয়াতে হ'ল মেইনলি যিজনে আমাৰ চাই আছিলে, আমাৰ নীলোপম দাস বুলি এজনে চাই আছিলে, সেই সন্মুখৰে এইটো পাৰ্কখন, ব্ৰহ্মপুত্ৰৰ ওচৰৰ পাৰ্কখন আৰু এখন পাৰ্কখন দুটা একেলগে চাইছিল। যিটো এটা ব্ৰিজ বনিছে কনষ্ট্ৰাকশ্যনৰ, ইয়াৰে যিটো অভাৰব্ৰিজ আছিলে, ফুট অভাৰব্ৰিজ, সেইটো ভাঙি দিছে। তো এতিয়া আপোনাৰ মাছখোৱাৰ পৰা আপোনাৰ ব্লু মুন বুলি প্ৰজেক্ট এটা আমাৰ বনাইছে, য'ত আমাৰ সেইখন নতুন ব্ৰিজলৈকে যাব, গছ গছনি ল'ব। এই পাৰ্কখনো সেই প্ৰজেক্টৰ ভিতৰত সোমাই লৈছে। প্ৰায় 30 কোটি টকাৰ এনেধৰণৰ প্ৰজেক্ট GMDA কৰিছে আৰু অনতিপলমে ইয়াৰ টেণ্ডাৰো হৈ গৈছে, ইয়াৰ ৱাৰ্ক অৰ্ডাৰ দিয়া হৈছে। অনতিপলমে ইয়াৰ কাম আৰম্ভ হ'ব। বিশেষভাৱে এই পাৰ্কখনে সৌন্দৰ্য বৰ্ধন হ'ব আৰু ইয়াৰ দ্বাৰা এই পাৰ্কখন উন্নতিকৰণ হ'ব। অৰ্থাৎ তেনেধৰণৰ ব্যৱস্থাৰে আমাৰ ইতিমধ্যে GMDAৰ পৰা টেণ্ডাৰ কৰা হৈছে। আগন্তুক দিনত এইখিনি কাম আৰম্ভ হ'ব বুলি ভাবিছে। আৰু যিহেতু এটা ব্ৰিজ বনাই আছে আৰু বিভিন্ন ধৰণৰ এটা হেৰি আছে, তো সেইকাৰণে চাগে ইয়াৰে কেয়াৰটেকাৰজনে, যিটো আমি নীলোপম দাস বুলি তেখেতে কৰা নাই, তেখেতে মানে ভাবিছে যে মই টেণ্ডাৰ পোৱা নাই বা মই ল'ব নোৱাৰোঁ, সেইকাৰণে তেখেতে অসুস্থ থকা বুলিও কৈ আছে। সেইকাৰণে আমাক আকৌ GMDA এইটো পাৰ্কটো GMC এইটো নাচায় এইবিলাক। তথাপি আমি সময়ে সময়ে যিবিলাক বীৰ বীৰাংগনা যি প্ৰতিমূৰ্তি চাফ চিকুণ কৰি থাকিব লাগে, তেনেধৰণৰ আমি কৰি আছোঁ। বা আমাৰ কাষত যি ব্ৰহ্মপুত্ৰ পাৰত যিটো আমাৰ শ্বহীদসকলৰ আছে, সেইখিনি আমি চাফ চিকুণ কৰি থাকোঁ। তো এনেধৰণৰ চাফ চিকুণ কৰাৰ কাৰণে GMC কৰি থাকে। বাকী যি মেইনটেনেঞ্চ আছে GMDA টেণ্ডাৰ কৰিছে, অনতিপলমে ইয়াৰ কাম আৰম্ভ হ'ব। নাই, ইয়াৰ কাম যিহেতু মেইনটেনেঞ্চ আৰম্ভ হ'ব আৰু ইয়াতে খুব এটা মানে মানুহ কোনো সমাগম নাই, কাৰণ ব্ৰিজ বনাই আছে, পাৰ্কিঙৰ অসুবিধা এটা আছে। তো বিভিন্ন ধৰণৰ ক্ষেত্ৰত আৰু ইয়াৰ যিটো সংযোগী যিটো আমাৰ ফুটব্ৰিজ আছিল, সেইটো ভাঙি দিয়া হৈছে বা ইয়াৰ কাম হোৱাৰ কাৰণে। তো সেইকাৰণে এইটো এতিয়া যেনেকৈ আছে তেনেকৈ কৰি যি টেণ্ডাৰ পাইছে সেই কামটো আৰম্ভ কৰাৰ লগে লগে ইয়াৰ উন্নতিকৰণটো কামটো আৰম্ভ হ'ব। জন্মৰ আগতে তেখেত ঢুকাল, যি শুনিছোঁ দেউতাহঁতৰ পৰা শুনিছোঁ। গতিকে তৰুণৰাম ফুকন স্বাধীনতা সংগ্ৰামী হোৱাৰ উপৰিও এজন সুখ্যাত লিখক আছিল আৰু প্ৰখ্যাত চিকাৰী আছিল। আৰু তেওঁ 4টা নে 5টা ভাষা সলসলীয়াকৈ ক'ব পাৰিছিল বোলে। মহাত্মা গান্ধী যেতিয়া আহিছিল, আমাৰ ঘৰতে আলহী আছিল, আৰু মহাত্মা গান্ধীয়ে যেতিয়া হিন্দীত ভাষণ দিছিল, তৰুণৰাম ফুকনে লগে লগে অসমীয়ালৈ তৰ্জমা কৰিছিল। আৰু মৌলানা আব্দুল কালাম আজাদে ফাৰ্চী ভাষাত ভাষণ দিছিল, সেইটো তেওঁ অসমীয়ালৈ অনুবাদ কৰি গৈছিল লগে লগে। গতিকে তেখেতৰ বহুমুখী প্ৰতিভা আছিল। ব্ৰিটিছৰ আন্দোলনত কৰি তেখেতে জেলত আছিল এবছৰ, আৰু এবছৰ জেলত থকাৰ সময়ত তেওঁ খুহুতীয়া কবিতা এটা লিখিছিল কামৰূপীয়া ভাষাত, নিংনি ভাৱৰীয়াৰ গীত বুলি কয়, সেইটো এতিয়াও প্ৰচলিত। গতিকে ইমানখিনিকে ক'লোঁ। আৰু দেখা পোৱা গৈছে যে এই যিখন উদ্যান যথেষ্ট এলাগীৰ ওপৰত চৰকাৰে ৰাখিছে কৰ্তৃপক্ষ, কিবা আহ্বান আপোনালোকৰ পৰিয়ালৰ তৰফৰ পৰা থাকিব নেকি? কাৰণ হাবি জংঘলে আমিতো বাৰে বাৰে কৈছোঁ, কাৰণ এইখন পাৰ্ক হৈ থকা নাই, জংঘল এখন হৈছে। আৰু ইয়াত কাইলৈ বাঘ ওলালেও কোনো আচৰিত হ'বলগীয়া কথা নাই। 2 বছৰৰ পৰা তলা মাৰি থোৱা আছে। আৰু এটা আচৰিত কথা যে সিফালে যিটো ঘৰ আছে, দুফালে 2টা ঘৰ আছে, এটা টিকট ঘৰ আৰু এটা সিফালৰ ঘৰটো কোনো পাৰ্মিশ্যন নোহোৱাকৈ মানুহ এটা পাৰ্মানেণ্টলি থাকে তাত। তাতে লোডিং আনলোডিং হয়, সেইটো চৰকাৰৰ পাৰ্মিশ্যন আছে নাই মই নাজানো। গতিকে আমি বহুতবাৰ কৈছোঁ, আজিও কৈছোঁ, আজি যে দিছপুৰত মিটিং আছে তাতো ক'ম। কিন্তু সেই ক'লে এইটো কথাই কয় যে ফ্লাইঅভাৰখন বনাই আছে কাৰণে সেইখন শেষ হোৱাৰ পিছত কৰিব। মই বুজি নাপাওঁ ফ্লাইঅভাৰৰ লগত এইটো কি সম্পৰ্ক। আমাৰ খুৰাৰ ল'ৰা, তাৰমানে আমাৰ কি হৈছে, পাৰ্কখন
খুব ধুনীয়া আছিল সময়ত আমাৰ সবেই খোজকাঢ়ে ওচৰ এতিয়া মানে একদমেই মেইনটেইন হোৱা নাই আৰু বহুত দিন বন্ধ হৈ আছে দুটা ডাঙৰ ডাঙৰ টিকেট ঘৰৰ নিচিনা কৰিছে তাত এতিয়া কোন সোমাই থাকে ৰাতি সদায় কিবা এক্টিভিটিজ চলি থাকে সেইকাৰণে এতিয়া কমিশনাৰকো কৈছোঁ আমি তেখেতে চাম বুলি কৈছে সো এইটো মেইনটেইন কৰি ৰাখিলে আমি ভাল পাওঁ পাৰ্কখন যাতে মানুহখিনিৰ সুবিধা হয় এতিয়া মানুহে দূৰ আমাৰ এতিয়া সব ফ্লেটছ হৈছে বেছিভাগ এইখিনিতে এতিয়া খোজকাঢ়িবলৈও জেগা অকণমান নাই এইকণ আছিল সবেই খোজকাঢ়িছিলে আৰু এতিয়া একদম লেতেৰা পাৰ্কখন দেখি চাই চাগে তোমালোকে সাংঘাতিক লেতেৰা সেইখিনিয়ে আৰু ভাল হ'লে ভাল পাম আৰু অনুষ্ঠানটো আমাৰ 2021 বৰ্ষৰ অসম চৰকাৰৰ সিদ্ধান্ত যে প্ৰয়াত দেশভক্ত তৰুণৰাম ফুকন দেৱৰ যিটো মৃত্যুবাৰ্ষিকী তাক অসমত দেশভক্তি দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু 21 বৰ্ষৰ ফালৰ পৰাই এইটো অসম চৰকাৰে যিটো আমাৰ তথ্য জনসংযোগ বিভাগ আছে ৰাজ্যত এটা ৰাজ্যিক পৰ্যায়ত আৰু প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে এই দিৱসটো পালন কৰা হয় যোৱাকালিও আমি এটা নতুন পদক্ষেপ গ্ৰহণ কৰিছিলোঁ যে দেশভক্তি কুইজ প্ৰয়াত তৰুণৰাম ফুকনদেৱৰ যিখিনি তেওঁ অৱদান সেই অৱদানৰ ভাৰতীয় জাতীয় সংগ্ৰাম যিটো আছিল স্বাধীনতা যুদ্ধ আছিল তাক লক্ষ্য ৰাখি এখন কুইজ কম্পিটিশ্যন কৰিছিলোঁ আৰু আপোনালোকে জানি সুখী হ'ব যে এৰাউণ্ড 1100 পাৰ্টিচিপেণ্টছ অসমৰ পৰা অসমৰ বাহিৰৰ পৰাও 348টা গ্ৰুপে পাৰ্টিচিপেট কৰিছিল যথেষ্ট ভাল টাৰ্ণ আউট হৈছে আৰু ৰাতিপুৱা আজি আমি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছোঁ ইয়াৰ পাছত এখন মুকলি সভা অনুষ্ঠিত হ'ব দিছপুৰত য'ত মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা আৰু লগতে শিক্ষামন্ত্ৰী ৰনোজ পেগু ডাঙৰীয়া তেখেতলোক থাকিব আৰু আমি তৰুণৰাম ফুকনদেৱৰ পৰিয়ালবৰ্গ আৰু আমাৰ কিছুমান সচেতন নাগৰিকক তালৈ আমন্ত্ৰণ জনাইছোঁ পৰিয়ালৰ লোকেও আপোনাক যিহেতু অভিযোগটো জনাইছে আপুনি কেনেকৈ চব পাৰ্কখন যিহেতু যি সংশ্লিষ্ট বিভাগ এই বিভাগক আমি আহি দেখিছোঁ আৰু ইতিমধ্যে মই GMDA CEO লগত কথাও পাতিছোঁ তেখেতক কৈছোঁ যে বিষয়টো অকণমান মানে চিৰিয়াছলি লৈ এইটো কেনেকৈ অলপমান মেইনটেইন কৰিব পাৰি তাৰ ওপৰত আলোকপাত কৰিব লাগে যিহেতু এখন ব্ৰিজৰ কাম চলি আছে PWD আপোনালোকে দেখিছে কাষত তেওঁ এইটো জনাইছে যে এইখনৰ কাৰণে কিছু হেৰি হৈছে বাট আজিয়ে তেখেতে এখন চাফা কৰি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব আৰু পৰৱৰ্তী সময়ত ইয়াক কেনেকৈ এখন সুন্দৰ পাৰ্ক হিচাপে পৰিণত কৰিব পাৰি সেই ক্ষেত্ৰত GMDA সিদ্ধান্ত আৰু সজত ব্যৱস্থা গ্ৰহণ কৰিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত